মুখ্যমন্ত্রী নরখাতক সদৃশ হয়েছে। তেখেত এক প্রকার রক্ত পিপাসু, গরিবর রক্ত পান করে আর মুসলমানক গোটাই গোটাই গিলে। তেও কেবল ভোটৰ কারণে সাম্প্রদায়িক মেরু বিভাজনের জড়িয়ে মুসলমান সকলক নিষেধ করার কারণে যে ভাবুকি গরিহণাযোগ্য আমি গরিহণা দিছো আর তেখেতক সকীয়াই দিছো। শক্তি সদায় একেই নাথাকে। দৈব ক্রমেও যদি আমি সরকারের অংশীদার হব পারো, আমি হুতে মূলে আদায় করে দিম। কার কারণে? গরিব, দুঃখিত, কাঙ্গাল, বঞ্চিত, মজলুম, মেহনতি, শ্রমজীবী প্রান্তীয় মানুহৰ কারণে। আমি কেবল মুসলমানের কারণে, প্রান্তীয় মানুহৰ কারণে আছো। নরখাতকৰ নিচিনা হৈছে। মুখ্যমন্ত্রী নরখাতক সদৃশ হয়েছে। তেখেত এক প্রকার রক্ত পিপাসু, গরিবর রক্ত পান করে আর মুসলমানক গোটাই গোটাই গিলে। গতিকে তেনেকুৱা এজন মুখ্যমন্ত্রী যিজনৰ ওচৰত ৰাজ্যৰ দায়িত্ব আৰু এই দায়িত্ব ছেকুৰ নহয়, তেওঁ অসমত হাংগামা দাংগামা সাম্প্ৰদায়িক সংঘাত ইত্যাদি লগাব বিচাৰে। আৰু তেওঁ কেৱল ভোটৰ কাৰণে সাম্প্ৰদায়িক মেৰু বিভাজনৰ জৰিয়তে মুছলমানসকলক নিষেধ কৰাৰ কাৰণে যি ভাবুকি গৰিহণাযোগ্য আমি গৰিহণা দিছোঁ আৰু তেখেতক সকীয়াই দিছোঁ যে শক্তি সদায় একেই নাথাকে। সকলোৱে এই জগতৰ পৰা যাম, কিন্তু সমাজখনক আপুনি থান বান কৰি থৈ নাযাব। আপোনাৰ কাৰণে এইখন সমাজ যিধৰণে ঘূণে ধৰিব ধৰিছে, হাতাম পুৰুষীয় ঐক্য আৰু সংহতি যিধৰণে বিনষ্ট হ'বলৈ ধৰিছে, এয়া লজ্জাজনক, এয়া ধিক্কাৰজনক। আমি তেখেতক সুপথে ঘূৰি আহিবলৈ তেখেতক ভগৱন্তে সুমতি দিয়ক, তাৰে কামনা কৰিছোঁ। এতিয়া আমিতো ইউডিএফ দল আছোঁ তাক প্ৰতিৰোধ কৰিবলৈ, আমি তাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিম। ডাঙৰ কথাটো হৈছে যে চৰৰ মাটি শতাধিক বছৰ ধৰি ইয়াতে মানুহ আছে। 51 বছৰ 200 দিন কংগ্ৰেছে শাসন কৰিছে, তেওঁলোকে মাটিৰ পট্টা দিয়া নাই এই মানুহখিনি। আৰু বিজেপিৰ 10 বছৰ গ'ল, তেওঁলোকেও মাটিৰ পট্টা নিদি বৰঞ্চ উচ্ছেদৰ ভাবুকি দিয়াটো অমানসিক কাৰ্য। আমাৰ অধিকাৰ, আমি আমাৰ মাটিৰ মালিক হ'ম আৰু আমাৰ অধিকাৰৰ পৰা কোনেও আমাক আঁতৰাব নোৱাৰে। তাৰ বিৰুদ্ধে আমি যুঁজিম আৰু আমি যুঁজিম, আমি জিকিম। 1 কোটিৰ কাষাকাষি 1 কোটিতকৈ বেছি মুছলমান আছে আৰু 10 লাখকহে মাটিৰ পট্টা দিব বিচাৰিছে। চেঙা সমষ্টিত যিমানখিনি মুছলমান মানুহ আছে, এই লোকক চাগে খিলঞ্জীয়াত ধৰাই নাই। নহ'লে চেঙা সমষ্টিতে লক্ষাধিক মানুহক দেখোন মাটিৰ পট্টা দিব লাগিব। লক্ষাধিক পৰিয়াল কেৱল চেঙা সমষ্টিতে মাটিৰ পট্টা দিব লাগিব, কাৰণ চেঙা সমষ্টিৰ আধাতকৈ বেছি অংশ মাটিৰ পট্টা নাই। আচলতে কংগ্ৰেছৰ সেইবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে মন খুলি দিবও নোৱাৰে আৰু তেওঁলোকে ক্ষমতাত আহিলে কৰাৰো যে ইচ্ছা নাই, এইটোহে লাগিছে আমাৰ। আমাৰ প্ৰতিশ্ৰুতিত আছে প্ৰতি ঘৰ ভূমিহীন মানুহে মাটিৰ পট্টা পাব। আমি যদি কেনেবাকৈ দৈব ক্ৰমেও যদি আমি চৰকাৰৰ অংশীদাৰ হ'ব পাৰোঁ, আমি হুতে মূলে আদায় কৰি দিম। কাৰ কাৰণে? গরিব, দুঃখিত, কাঙ্গাল, বঞ্চিত, মজলুম, মেহনতি, শ্রমজীবী প্রান্তীয় মানুহৰ কাৰণে। আমি কেৱল মুছলমানৰ কাৰণে, প্রান্তীয় মানুহৰ কাৰণে আছোঁ। নাই, তেওঁলোকে যি 10 লাখ খিলঞ্জীয়া মুছলমান কৈছে, এই 10 লাখ খিলঞ্জীয়া মুছলমান কোন হয়? আমি আচ্ছা, 10 লাখ খিলঞ্জীয়া লোকৰ কথা কৈছে। এইটো গৌৰৱ গগৈকে সুধিব লাগিব। আচলতে গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ এওঁলোকক সুধিব লাগিব। এওঁলোক আচলতে যে মুছলমানক ভাল নাপায় এই কথাটো পাক্কা। তেখেতে ক্লিয়াৰলি ক'লেহেঁতেন চৰৰ মানুহক মাটিৰ পট্টা দিম। আমাৰ সমষ্টি চেঙা সমষ্টিৰ মানুহৰ চৰৰ মাটিৰ পট্টাৰ ইমান বেছি প্ৰয়োজন, তাৰপিছতো কংগ্ৰেছ দলে এইটো ক'বলৈ তেওঁলোকে হতাশক নাই। তেওঁলোকে নকয়, তেওঁলোকে আমাক নিদিয়ে। তেওঁলোকে একচেটিয়াভাৱে 52 বছৰ শাসন কৰিয়ে নিদিলে আৰু অহা দিনত আহিলেও দিব। কিন্তু ৰাইজে ভয় খাব নালাগে। অন্ততঃ ইউডিএফ কেনেবাকৈ দৈৱক্ৰমে যিকোনো ক্ৰমে খালি ক্ষমতাৰ অংশীদাৰ হ'ব লাগে। ইউডিএফ ব্যতীতে কাৰোবাৰ যদি কোনোবা দিন গভৰ্ণমেণ্ট নহয়, তেতিয়া আমি কিন্তু হুতে মূলে আদায় কৰি দিম। এই কথা কিন্তু ৱাদা পাক্কা।